অৱস্থিত বেলগুৰি সত্ৰত পাতিছে সত্ৰলৈ যোৱা হ'ব আমি অধিৱেশনলৈ যোৱা হ'ব এই দুটা অধিৱেশনলৈ আহি সত্ৰত সেৱা কৰিব পাৰিব আৰু অধিৱেশনতো অংশগ্ৰহণ কৰিব পাৰিব এই যিহেতু আপোনালোকে যিটো ইচ্ছা কৰিছে এই ইচ্ছামতে কাম কৰক তাত মই মোক সোধামতে সত্ৰখন আমি ধেমাজিত পাতিছোঁ এই ধেমাজি জিলাত কোনো মহাপুৰুষৰ পদধূলা নপৰা এখন জিলা চাউলদৰা ঘাটৰ পৰা শংকৰ মাধৱদেৱ দুইজনা গুৰু উভতি গুচি গ'ল আৰু তেতিয়া মহাপুৰুষ মাধৱদেৱে কৈছিলে এই ৰাজ্যত যাওঁ তেতিয়া বেলগুৰি সত্ৰত থাকোঁতে ৰজাৰ পৰা যি দুখ পাইছিলে দুইজনা গুৰুৱে সেই দুখতকৈ তাত পোৱা দুখতকৈ বেছি দুখ এই ৰাজ্যলৈ গ'লে পাম বুলি শংকৰদেৱ গুৰুজনাই কৈছিল আৰু সেই শংকৰদেৱ গুৰুজনাই যেতিয়া কৈছিলে মহাপুৰুষ মাধৱদেৱে কৈছিলে বোলে নহয় আগলৈতো আৰু দুখ পাব আমি যোৱা পাল নেকি গুৰুজন তেতিয়া শংকৰদেৱ গুৰুজনে মাধৱদেৱে কৈছিলে বোলে আমি বাক্যহে বুলিলোঁ আগলৈ সন্ত মহন্তসকলে ইয়াতে ধৰ্ম প্ৰচাৰ কৰিব এই যেতিয়া সেই গুৰুজনা বাক্য বুলিলে যি বাক্য বুলিছে মহাপুৰুষসকলে সেই বাক্যমতে কাম চলি আছে ঢেকীয়াখোৱা নামঘৰত মহাপুৰুষ মাধৱদেৱে গুৰুবন্তি জ্বলালে ৰাইজক বাক্য ক'লে যে ইয়াত এই অক্ষয়বন্তি আৰু এই বন্তি নুনুমাই অক্ষয়বন্তি জ্বলি থাকিব আগলৈ ইয়াত বৰ নামঘৰ হ'ব সেই নামঘৰৰ নাম ঢেকীয়াখোৱা নামঘৰ হ'ব বাক্য বুলিলে সেইমতে ঢেকীয়াখোৱা নামঘৰ আজি জয় জয় নুনু হৈ আছে আজি এতিয়া আপোনালোকে চাওক আগতকৈ আমি যেতিয়া ইয়াতে সত্ৰ পাতোঁ আমাৰ কোৱাদামে জানে এই অঞ্চললৈ মানুহ নাহে যেতিয়া আমি আহোঁ পুলিচৰ জীপ এখন লৈ পেলাই আহোঁ বালি ফালি আহে